নমস্কাৰ, আজি আমি মেনচুৰেশ্যন আলোচনা কৰিম। মেনচুৰেশ্যন মানে হ'ল জোখ মাপ বা পৰিমিতি। এতিয়া যিকোনো বস্তু এটাৰ হয়তো ইয়াৰ পৰিসীমা উলিয়াব দিব পাৰে, নাইবা ধৰক ইয়াৰ কালিও উলিয়াব দিব পাৰে। আৰু কিছুমান বস্তুৰ আয়তন থাকে, যিবিলাক বস্তু ধৰক 3D শেপৰ থাকে, সেইবোৰ বস্তুৰ আয়তন উলিয়াব দিয়ে। ঠিক আছে, হয়তো কালিয়ে উলিয়াব দিয়ক, নাইবা পৰিসীমাই উলিয়াব দিয়ক, নাইবা আয়তনে উলিয়াব দিয়ক। এইবোৰ যে কালি, আয়তন, পৰিসীমা যে উলিয়াব দিয়ে, এইবোৰৰ যদি আপুনি দেখা পায়, তেতিয়াহ'লে আপুনি ডাইৰেক্ট ভাবিব যে এইটো আমি মেনচুৰেশ্যন আলোচনা কৰি আছোঁ। ঠিক আছে, আমাৰ মেনচুৰেশ্যনৰ ফালৰ পৰা কুৱেশ্যন আহিছে বুলি আপোনালোকে ভাবি ল'ব। মেনচুৰেশ্যন মানে ধৰক ডাইৰেক্ট যদি থাকে কালি, পৰিসীমা নাইবা আয়তন, এইবোৰ ৰিলেটেড যদি ধৰক কোনো এটা কুৱেশ্যন থাকিল, তেতিয়াহ'লে আপোনালোকে ভাবিব যে এইটো কুৱেশ্যনটো মেনচুৰেশ্যনৰ ফালৰ পৰা আহিছে। এতিয়া বোলক আমি কি আছে চাওঁ, যে কনচেপ্টটো চাওক, যে আমি সচৰাচৰ ব্যৱহাৰ কৰা অৰ্থাৎ ডেইলি লাইফত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ বস্তুৰ নিজা নিজা নাম আছে। ঠিক আছে, আমি যে দৈনন্দিন জীৱনত যে যিমান বস্তুবোৰ ব্যৱহাৰ কৰি আছোঁ, সেইবোৰৰ নিজৰ নিজৰ নাম আছে। যেনে হ'ল টেবুল, চেয়াৰ, ডাষ্টাৰ, পেন, এইবোৰ নিজা নিজা নাম আছে। ঠিক আছে, আৰু সেইবোৰক দুটা কেটেগৰীত ভাগ কৰা হয়। এটা হ'ল 2 ডাইমেনশ্যন আৰু এটা হ'ল 3 ডাইমেনশ্যন। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা প্ৰতিটো বস্তুৰে নিজা নিজা নাম আছে, আৰু সেইবোৰক আমি দুটা কেটেগৰীত বিভক্ত কৰোঁ। এটা হ'ল 2 ডাইমেনশ্যন আৰু এটা হ'ল 3 ডাইমেনশ্যন। এতিয়া 2 ডাইমেনশ্যন কোনবোৰ বস্তু? যিবোৰ বস্তুৰ ভিতৰত কোনো ধৰণৰ খালী ঠাই নাথাকে, অৰ্থাৎ কোনো ধৰণৰ স্পেচ বা এমটি প্লেচ নাথাকে, সেইবোৰক 2D বস্তু বোলে। যেনে টেবুল, চেয়াৰ, ইটচেট্ৰা। যদি এটা পাৰ্টটো কওঁ, তেতিয়াহ'লে ইয়াৰ 2 ডাইমেনশ্যন বস্তু, কাৰণ ইয়াৰ ভিতৰত কোনো ধৰণৰ খালী ঠাই নাই। তাৰপিছত যদি এইটো আমি কলমটো কওঁ, কলমটো 3 ডাইমেনশ্যনেল বস্তু হয়। এইটো চাওক, চাৰিওপিনে এই আছে, চাৰ্কুলৰ দৰে আছে, ভিতৰত ইংক আছে, গতিকে মানে ভিতৰত স্পেচ আছে। যিহেতু মানে ভিতৰত ইয়াতে স্পেচ আছে, সেইবাবে এইটো কি হ'ব? 3 ডাইমেনশ্যনেল বস্তু হ'ব। অৰ্থাৎ যিবোৰ বস্তুৰ ভিতৰত খালী ঠাই থাকে, সেইবোৰ বস্তুক আমি 3 ডাইমেনশ্যনেল বস্তু বুলি কওঁ। এতিয়া 3 ডাইমেনশ্যনেল বস্তু ধৰক চুটকেছ, ধৰক চুটকেছৰ ভিতৰত আমি কি বস্তুবোৰ ল'ব পাৰোঁ? কাপোৰ কানি এইবোৰ ল'ব পাৰোঁ। ধৰক আৰু কিবা বক্স, ডাঙৰ এটা বক্স, সেইবোৰো 3 ডাইমেনশ্যনেল বস্তু হয়। এইটো চাওক, 2D বস্তু যে আছে, এ ৰেক্টেংগল ইজ এ 2D শেপ বিকজ ইট এক্সিষ্ট অন এ ফ্লেট। ৰেক্টেংগলটো কিয় 2D শেপ হ'ব? কাৰণ ইয়াতে কি হয়? এটা ফ্লেট হয়। ইয়াতে কোনো ধৰণৰ ধৰক থিকনেছ নাই। ইয়াতে ফ্লেট মানে কি? কোনো এটা বস্তু ধৰক যদি ফ্লেট বুলি কওঁ, এইটো চাওক, বহীৰ পাতটো কি হয়? ফ্লেট হয়। মানে ইয়াতে কোনো থিকনেছ আছে নেকি, বা এইটো কোনো ডাৰ্ট আছে নেকি? যেনেকুৱা ধৰক এইটো এটা ডাষ্টাৰ, ডাষ্টাৰটো 3D শেপ হ'ব। কাৰণ কিয় 3D শেপ হ'ব? এইটোৰ পৰা এইখিনিলৈকে, ইয়াৰ পৰা এইখিনিলৈকে ইয়াৰ থিকনেছ, ইয়াৰ মানে ধৰক যিটো এটা ডাৰ্ট আছে, ডাৰ্ট মানে ধৰক ইয়াতে উইথনেছ, ইয়াতে কি আছে? লেন্থ আছে, উইথ আছে, হাইট আছে, তিনিটা বস্তু আছে। মানে লেন্থ আছে, দিগ আছে, প্ৰস্থ আছে, উচ্চতা আছে, মানে তিনিটা বস্তু আছে। গতিকে ইয়াৰ থিকনেছ আছে। থিকনেছ মানে মোটা, যিটো সেইটো মোটাপণটো আছে না নাই? ইয়াৰে এইটো চাওক, ইটোক থিকনেছ বুলি কয়। এইটো মানে মোটাটো আছে মানে নাই? ইয়াৰে ভিতৰত খালী ঠাই আছে। গতিকে যদি কোনো এটা বস্তুৰ দিগ থাকে, প্ৰস্থ থাকে আৰু উচ্চতাও থাকে, সেই ডাঙৰটোক দিগ বুলি কয়। এইপিনৰ যিটো আছে সৰুটো, এইটো প্ৰস্থ, আৰু ওপৰৰ পিনে গ'লে সেইটো হ'ল উচ্চতা। ঠিক আছে, দিগ, প্ৰস্থ আৰু উচ্চতা তিনিটা যদি থাকে, তেতিয়াহ'লে কি হ'ব? 3D শেপ। আৰু এইটো হ'ব ফ্লেট। সেইটো চাওক, বহীৰ পাতটো হ'ব ফ্লেট। ইয়াৰ কি আছে? এইপিনে কি হ'ব? দিগ, এইপিনে প্ৰস্থ, এইপিনে ডাঙৰ পিনে দিগ, চাইডৰ পিনে কি হ'ব? প্ৰস্থ। ইয়াৰ উচ্চতা আছে নেকি? ফ্লেটৰ উচ্চতা আছে নেকি? ইয়াৰে বহীৰ পাতৰ ফ্লেট, এইটো ফ্লেট হয়, ইয়াতেতো কোনো উচ্চতা নাই। সেইকাৰণে বহীৰ পাতটো এটা কি হ'ব? 2D শেপ। কিন্তু বহীটো হ'লে 3D শেপ হ'ব। কাৰণ কিয়? এইপিনে কি হ'ব? দিগ, ডাঙৰটো কি হয়? দিগ, সৰুটো কি হয়? প্ৰস্থ। কিন্তু এইটো চাওক, এইখিনি উচ্চতা হয়, এইখিনি যিটো উচ্চতা আছে, এইখিনি, এই সৰুটো উচ্চতা হয়। গতিকে বহীটো হ'ল, বহীটো এটা 3D শেপৰ হ'ব বস্তু, 3 ডাইমেনশ্যনেল বস্তু। কিন্তু এটা পাত যেতিয়া কম, এটা পাতৰ ক্ষেত্ৰত 2D শেপ হ'ব। কাৰণ কিয়? এইপিনে যিটো আছে, এই ডাঙৰ পিনেটো লেন্থ, এইপিনে হ'ল উইথ, কিন্তু এই বহীৰ পাতটোৰ থিকনেছ নাই। মানে ইয়াৰে যিটো ডাঠপণটো থাকে, সেই ডাঠপণটো নাই। মানে ইয়াৰে যিটো থিকনেছ হ'ব, মোটা যিটো হ'ব, সেই মোটাটো নাই। সেইকাৰণে হাইটটো নাই। সেইকাৰণে এইটো কি হ'ব? ফ্লেট, মানে 2D বস্তু হ'ব এইটো। ঠিক আছে, তে ইয়াতে কি আছে? এ ৰেক্টেংগল ইজ এ 2D শেপ বিকজ ইট এক্সিষ্ট অন এ ফ্লেট। এটা ৰেক্টেংগল 2D শেপ হ'ব, কাৰণ এইটো কি হ'ব? ফ্লেট হয়। মানে এটা মানে প্লেন বস্তু হয়। ঠিক আছে, প্লেন বস্তু। কাৰণ এইটো যেনে প্লেন বস্তু নহয়, এইটো মানে ডাঙৰ আছে, এইটো চাওক, এইটো ওখ আছে নে নাই? গতিকে এইটো প্লেন নহয়। তে তাৰপিছত কি আছে? অন এ ফ্লেট 2 ডাইমেনশ্যনেল প্লেন, ইট ডিফাইন্স ষ্ট্ৰিক্টলি বাই ইটস লেন্থ এণ্ড উইথ।
টু ডাইমেনশনাল বস্তুবিলাকৰ ক্ষেত্ৰত লেন্থ আৰু উইথ থাকে, মানে এইটো লেন্থ আৰু উইথ মানে হাইটটো নাথাকে, এণ্ড ইট হেজ জিৰ' থিকনেছ অৰ ডেপথ, আৰু এইটোৰ জিৰ' থিকনেছ মানে এইটোৰ যেনেকুৱা থিকনেছ আছে টু ডাইমেনশনাল বস্তুত থিকনেছ নাই, অৰ্থাৎ যিটো ডাঠ হয় কোনো এটা বস্তুৰ ডাঠ হয় মানে হাইট থাকিলে সেই বস্তুটো ডাঠ হ'ব, এইটোৰ কি হ'ব হাইট আছে, এইটো চাওক ইপিনে ইয়াৰ পৰা এইখিনিলৈকে এইটো হাইট হয়, অৰ্থাৎ এইখিনি বস্তুটো কিমান এইখিনি ডাঠ হয়, সেই বস্তুটো বুজাইছে, এণ্ড ইট হেজ জিৰ' থিকনেছ অৰ ডেপথ মানে এইটোৰ জিৰ' থিকনেছ কোনো ধৰণৰ থিকনেছ নাই, আৰু ডেপথ মানে গভীৰতাটো নাই। এই গভীৰতাটো মানে কি বুজায় যে ইয়াৰ পৰা এইখিনিলৈকে এইটো মানে গভীৰ, এইখিনিলৈকে মানে গভীৰ হয় বস্তুটো, আৰু এইখিনিলৈকে মানে ডাঠ হয়, সেইটো বুজাইছে মানে ডেপথক। তো এইটো কি হ'ল, এ ৰেক্টেংগল ইজ এ 2D শেপ বিকজ ইট এক্সিষ্ট অন এ ফ্লেট, কাৰণ এইটো এটা প্লেনত আছে, ফ্লেটত আছে, ফ্লেট টু ডাইমেনশনাল প্লেন, ইট ইজ ডিফাইন্ড ষ্ট্ৰিক্টলি বাই ইটছ লেন্থ এণ্ড উইথ, এইটো লেন্থ আৰু উইথ থাকিব, এণ্ড ইট হেজ জিৰ' থিকনেছ অফ ডেপথ, আৰু ইয়াৰ জিৰ' থিকনেছ থাকিব, কোনো ধৰণৰ থিকনেছ নাথাকে, কিন্তু এইটোৰ থিকনেছ আছে বাবেহে এইটো 3D শেপ হ'ব, ঠিক আছে। টু ডাইমেনশনাল বস্তুৰ ক্ষেত্ৰত লেন্থ আৰু উইথটো থাকিব, কোনো হাইট নাথাকে, অৰ্থাৎ কোনো ডেপথ নাথাকে বা থিকনেছ নাথাকে, ঠিক আছে। 3D বস্তু কিবোৰ কয়, যে যিবোৰ বস্তুৰ ভিতৰত খালী ঠাই বা স্পেচ থাকে সেইবোৰক 3 ডাইমেনশনাল বস্তু বুলি কোৱা হয়, যেনে কিউব, কোন, সিলিন্ডাৰ। কিউব মানে হ'ল ঘনক, যে আপোনালোকে ডাইচৰ গুটি চাইছে নে নাই, ডাইচৰ গুটি হয় বা লুডুৰ গুটি হওক, কেইটা পৃষ্ঠা থাকে, 6টা পৃষ্ঠা থাকে, 6টা পৃষ্ঠাৰ ভিতৰত তাৰ ভিতৰত কি হ'ব, জায়গা থাকিব না নাই, খালী ঠাই থাকিব না নাই, তাৰ হাইটো আছে, উইথো আছে আৰু লেন্থো আছে, তিনিটা বস্তু আছে, গতিকে কিটো কি হ'ব 3D শেপ হ'ব, কাৰণ কিয় তিনিটা বস্তু আছে, লেন্থ আছে, উইথ আছে, হাইট আছে, আৰু বস্তুটোৰ কি থিকনেছ আছে, থিকনেছ বা ডেপথ আছে, সেইবাবে কি হ'ব সেইটো 3D শেপ হ'ব। আৰু ইয়াতে কোণ যিটো হয়, কোণৰ ক্ষেত্ৰত কি হ'ব, ইয়াতে আছে হাইট উইথ তিনিটা আছে, আৰু ইয়াৰ বস্তুৰ ইয়াতে এমটি প্লেচ আছে, স্পেচ আছে না নাই, ইয়াৰ ভিতৰত বস্তু আমি ভৰাব পাৰিম না নাই, কাৰণ চাওক যেতিয়া ধৰক আপোনালোকে কোনোদিন আইচক্ৰীম নিশ্চয় খাইছে, আইচক্ৰীম যেতিয়া খায় গতিকে তাতে শংকুৰ দৰে থাকে, গতিকে যে আইচক্ৰীমৰ যে বস্তুবিলাক ঠাণ্ডাবোৰ যে সোমাই দিওঁ সেইটোত কি যে তাতে কি আয়তন থাকিল না নাই, সেই আয়তনৰ বস্তুৰ ভিতৰতহে আয়তন আছে কাৰণে সেই বস্তুটো আটিল, আইচক্ৰীমখিনি যে আটিল, তে আয়তন থকাৰ বাবেহে আটিল বস্তুটো, কাৰণ কোনো এটা বস্তুৰ আয়তন কাক বোলে, যে কোনো এটা বস্তুৰ ভিতৰত কিমানখিনি বস্তু বেলেগ বস্তু আমি ভৰাব পাৰোঁ, সেইটোৱে হ'ল আয়তন। যেনে আমি গিলাচৰ ভিতৰত কিমান আমি পানী ভৰাব পাৰিছোঁ, যিমান পানী ভৰাব পাৰিছোঁ সেইটোক বস্তুটোৰ কি হ'ব আয়তন হ'ব, যে কাপৰ ক্ষেত্ৰত আমি কিমান পানী ভৰাব পাৰিছোঁ সেইটো কাপৰ আয়তন হ'ব। ঠিক একেদৰে শংকুৰ ভিতৰত আমি কিমান পানী ভৰাব পাৰিছোঁ, বা কিমান বালি ভৰাব পাৰিছোঁ, বা কিমান আমি আইচক্ৰীম ভৰাব পাৰিছোঁ, সেইটো কি হ'ব শংকুৰ আয়তন হ'ব, সেইবাবে এইটো কি হ'ব 3D শেপ হ'ব। আৰু বেলনটো কি হ'ব চাওক, যে আপোনালোকে পুল দেখা পাইছেনে নাই, কালভাৰ্টৰ পুলবিলাক সেনেকুৱা, বা গিলাচে হওক, যদি গিলাচৰ এটা চাইডত যদি ধৰক কাঁচৰ গ্লাছবোৰ চাইছে নে নাই, কাঁচৰ গ্লাছত যদি দপিনে যদি খোলা হয় তেতিয়াহ'লে কি হ'ব, এইটো ৰাউণ্ড হ'ব, চাৰ্কুলাৰ দৰে হয় বস্তুটো, কিন্তু দপিনে কি হয় খোলা হয় বস্তুটো, ইপিনৰ পৰা ইপিন যায়, তেতিয়াহ'লে সেইটো কি হ'ব 3D শেপ হ'ব, কাৰণ সেইটোৰ ভিতৰত স্পেচ আছে। যদি কোনো এটা বস্তুৰ স্পেচ থাকে ভিতৰত, মানে বেলেগ বস্তু আমি সোমাব পাৰোঁ আৰু এইটো প্লেন নহয়, তেতিয়াহ'লে সেইটো 3D শেপ হ'ব, কাৰণ লেন্থ উইথ হাইট সেইবিলাক থাকে, কেৱল প্লেন হ'ব নালাগে, প্লেন বস্তু হ'লে 2D শেপ হ'ব, যদি প্লেন বস্তু নহয় তাৰে ভিতৰত আমি কিবা বেলেগ বস্তু ভৰাব পাৰোঁ, নাইবা যদি বস্তুটোৰ হাইট উইথ আৰু লেন্থ থাকে তেতিয়াহ'লে সেই বস্তুটো কি হ'ব 3D শেপ হ'ব। 3D শেপ হ'বলৈ কেতিয়াবা লেন্থ উইথ আৰু হাইট যদি থাকে তেতিয়াহ'লে 3D শেপ হ'ব, আৰু যদি বস্তুটোৰ ভিতৰত আমি কিবা বস্তু ভৰাব পাৰোঁ মানে আয়তন থাকিব, যদি কোনো এটা বস্তুৰ আয়তন থাকে তেতিয়াহ'লে এইটো 3D শেপ হ'ব। 2D শেপৰ কেতিয়াও আয়তন নাথাকে, কাৰণ 2D শেপৰ এইকাৰণে আয়তন নাথাকে কাৰণ সেইবোৰ প্লেন হয়, মানে ফ্লেট হয়, ঠিক আছে। বহীৰ পাত এটা ফ্লেট হয়, যেতিয়া আমি ধৰক এইটো এনে আয়ত আঁকিম, সেই আয়তটো কি হ'ব ফ্লেট হ'ব, এইটো বৰ্ডত আয়ত আঁকিছোঁ, এইটো কি হ'ব ফ্লেট হ'ব, গতিকে এইটো মানে একদম প্লেনত আছে, ইয়াৰ ভিতৰত বা ইয়াৰ থিকনেছটো নাই, সেইবাবে এইটো কি হ'ব 2D শেপ হ'ব। 2D বস্তুৰ উদাহৰণ চাওক, আয়ত, বৰ্গ, ৰম্বাছ, ট্ৰেপেজিয়াম, ত্ৰিভুজ ইত্যাদি হ'ল 2D বস্তু। কাৰণ আয়ত এটা চাওক, আয়তৰ লেন্থ আৰু উইথ থাকে, মানে দিক আৰু প্ৰস্থ থাকে, লেন্থ মানে দিক আৰু উইথ WIDTH, উইথ মানে ইয়াৰ প্ৰস্থ, যিবিলাক বস্তুৰ দিক আৰু প্ৰস্থ থাকে সেইবোৰ হ'ল 2D শেপ, কাৰণ এইসমূহৰ হাইটটো নাই, হাইট নাথাকে মানে বস্তুটোৰ থিকনেছটো নাই। যেনেকুৱা এইটোৰ চাওক লেন্থ আছে, এই ডাঙৰটো লেন্থ, ইভাগেটো সৰুটো উইথ, আৰু ওপৰৰ পিনে যিটো আছে সেইটো হ'ল হাইট, অৰ্থাৎ আয়তৰ যিটো হাইটটো নাই, ঠিক আছে। ইয়াতে উচ্চতাটো নথকাৰ বাবে এই বস্তুটোৰ থিকনেছ নাথাকে, সেইবাবে এইটো 2D শেপ। তাৰপিছত ৰম্বাছটো চাওক, বৰ্গটো চাওক,
বৰ্গৰ চাৰিওটা বাহু সমান গতিকে ইয়াতেও চাওক ইয়াতে লেন্থ আৰু উইডটো থাকে মানে এইটো আৰু এইটো বাহু সমান চাৰিওটা বাহু সমানে হয় বৰ্গৰ ক্ষেত্ৰত কিন্তু ইয়াতেও বৰ্গৰ ক্ষেত্ৰতো কোনো ধৰণৰ হাইট নাই মানে ওপৰৰ পিনে যেটো থিকনেসটো থাকিব লাগে সেই থিকনেসটো নাই সেইভাবে এইটো এটা 2D শেপ হ'ব আৰু এইটো প্লেন হয় প্লেন যিবিলাক প্লেট অৱস্থাত থাকে সেইবোৰ মানে 2D শেপে হয় তাৰ পিছত ৰম্বাসৰ চাৰিওটা বাহু সমান কিন্তু প্ৰতিটো কোণ মানে 90 ডিগ্ৰী নহয় ঠিক আছে ৰম্বাস যেটো এইটো এটা ৰম্বাস ধৰক ৰম্বাসৰ চাৰিটা বাহু সমানে হয় কেৱল প্ৰতিটো কোণ 90 ডিগ্ৰী নহয় ৰম্বাসৰ বিপৰীত বাহুবোৰ মানে সমান্তৰাল এইটো সমান্তৰাল মানে এইটো যি পিনে যাব এইটো মানে সেই পিনেই যাব ঠিক আছে এইটোক মানে সমান্তৰাল বোলে মাজত মানে সমান ডিসটেন্স যেটো মানি চলে মেইনটেইন কৰি চলে তাক মানে সমান্তৰাল বোলে এইটোৰ সমান্তৰাল এইটো আৰু চাৰিওটা বাহু কি হয় সমান হয় ঠিক আছে তাৰ পিছত আছে ট্ৰেপেজিয়াম এইটো এটা ট্ৰেপেজিয়াম ধৰক এইটো এটা ট্ৰেপেজিয়াম বৰ 2D শেপ তাৰ পিছত আছে ত্ৰিভুজো 2D শেপ এইবোৰ প্লেনত থাকে কোনো ধৰণৰ হাইট না থাকে ঠিক না থাকে সেইভাবে এইবোৰ কি হয় 2D শেপ আৰু 3D শেপৰ চাওক ঘনক এটা তে ঘনক যেনেকুৱা আছে চাব ঠিক আছে কিউব মানে এইটো এটা কিউব ঠিক আছে এইটো ধৰক লেন্থ এই যেটো আছে এই ভিতৰটো এটো উইথ প্ৰস্থ আৰু এটো হাইট মানে লেন্থ উইথ হাইট তিনটা থাকিল ইয়াৰ থিকনেসটো থাকে কাৰণ আপোনালোকে লুডু গুটি হওক বা ডাইসৰ গুটি হওক দেখিছে লেন্থও থাকিব উইথও থাকিব ওপৰৰ পিনে হাইটও থাকিব গতিকে তিনটা বস্তু থাকাৰ কাৰণে এইটো এটা 3D শেপ হ'ব অৰ্থাৎ বস্তুটোৰ ভিতৰত কি খালি ঠাই আছে এইটো এটা প্লেন বস্তু নহয় যেহেতু এইটো এটা প্লেন বস্তু নহয় সেইভাবে এইটো এটা 3D শেপ হ'ব আৰু 3D শেপ কি হ'ব কাৰণ এইটোত দিক আছে প্ৰস্থ আছে আৰু উচ্চতা আছে যেটো বস্তুৰ দিক প্ৰস্থ আৰু উচ্চতা থাকে সেই বস্তুটো এটা 3D শেপ হয় ঠিক আছে তাৰ পিছত আয়তীয় ঘনকটো কেনেকৈ হ'ব এইটো সেম মানে বস্তুটো কেৱল খালি চাৰিওপিনে সমান নহয় এইটো হ'ব এটা আয়তীয় ঘনক এই বিপৰীত বাহুবোৰ সমান হ'ব এইবোৰ বাহুবোৰ সমান হ'ব যেনেকুৱা ঘনকৰ প্ৰতিটো বাহু সমান ঠিক আছে যে ডাইসৰ গুটি এটা কিউব হয় ডাইৰেক্ট ঘনক হয় ইয়াৰ চাৰিওপিনে বাহু সমান কিন্তু আয়তীয় ঘনকবোৰৰ চাৰিওপিনে বাহু সমান নহয় এই ডাস্টাৰটো এটা আয়তীয় ঘনক বুলি ধৰিব পাৰে যদি এইটো যদি অলপ মিনখলা হয় তেতিয়াহলে ধৰক এইটো আয়তীয় ঘনক বুলি কনসিডাৰ কৰিব পাৰে লেন্থ আছে এইটো কি আছে উইথ আছে আৰু হাইট আছে আৰু এইটো মানে ধৰক এইটো লেন্থৰ সমান এইটো সমান্তৰাল বুলি ক'ব পাৰিব তাৰ পিছত এইটো প্ৰস্থৰ সমান এইটো সমান্তৰাল বুলি ক'ব পাৰিব এইটো হাইটৰ সমান্তৰাল এইটো বুলি ক'ব পাৰিব ঠিক আছে এইটো আয়তীয় ঘনক বুলি তাৰ পিছত গোলক এইটো গোল যিবিলাক থাকে সেইটো গোলক তাৰ পিছত প্ৰিজম পিৰামিডবোৰটো দেখাই পাইছে এনেকুৱা মানে তিনিটা সাইড থাকিব মানে পিৰামিডৰ তেনেকুৱা পিৰামিড তাৰ পিছত শংকুটো আইসক্ৰীমৰ দৰে দেখাই পাইছে শংকু এটা হ'ব কাৰণ ইয়াৰ ভলিউম আছে যদি কোনো এটা বস্তুৰ মানে ভলিউম আছে মানে আয়তন আছে তেতিয়া সেইটো 3D শেপ হ'ব কাৰণ ইয়াতে দিক প্ৰস্থ আৰু উচ্চতা মানে হাইটটো থাকিব এইটো যদি আপুনি লেন্থ ধৰে তাৰ পিছত এইটো যদি উইথ ধৰে তাৰ পিছত এইটো ডেপথ হ'ব না নাই ডেপথক হাইট বুলি ধৰক মানে ডেপথ ভিতৰত শংকুৰ ভিতৰত বস্তু যায় না নাই যেনে ধৰক আইসক্ৰীম খাল আইসক্ৰীমৰ বাহিৰৰ যেটো খোকলাটো হেতু লেন্থ বুলি ধৰক তাৰ পিছত এই যেটো আছে গোল যেটো আছে এই গোলটো আপনি উইথ প্ৰস্থ বুলি ধৰক তাৰ পিছত আইসক্ৰীমৰ যেটো আইসক্ৰীম যেটো খায় সেই ভিতৰৰ পিনে যে যায় আইসক্ৰীমটো যে হুমাই যায় হেইটোক আপনি হাইট বুলি ধৰক বা ডেপথ বুলি ধৰক তেতিয়ালে লেন্থ উইথ হাইট তিনটা থাকিল গতিকে ই এটা কি হ'ব 3D শেপ হ'ব আৰু এইটো মনত ৰাখিব যেটো বস্তুৰ আয়তন আছে হেইটো কি হয় 3D শেপত পৰি তাৰ পিছত সুঙা এই বেলন বিলাক যিবিলাক আছে এইটো চাওক এটা লেন্থ থাকিব এইটো যদি আপনি উইথ ধৰে তাৰ পিছত ভিতৰটো যদি ডেপথ ধৰে এইটো যদি হাইট ধৰে তেতিয়া হ'ব লেন্থ উইথ হাইট তিনটা থাকিল অৰ্থাৎ এইটো মানে 3D শেপ হ'ব কাৰণ এইটোৰ ভিতৰত এমটি স্পেস আছে আপোনালোকে সুঙা দেখিছে নে নাই যেনে খোৱা ধৰক কালভাৰ্ট দেখিছে নে নাই কালভাৰ্টত যিবিলাক এইটো সুঙাবিলাক থাকে হেনেকুৱা হিটো এটা সুঙা হ'ব মানে সিলিন্ডাৰ হ'ব ঠিক আছে যেটো বস্তুৰ মানে ভিতৰত খালি ঠাই থাকে অৰ্থাৎ আয়তন থাকে সেইবোৰ বস্তু কি হয় 3D শেপ হয় পেৰিমিটাৰ বা পৰিসীমা কাক বোলে কোনো এটা বস্তুৰ চাৰিওপিনে থকা বাহুৰ যোগফলক পৰিসীমা বোলে যিকোনো বস্তু এটা যদি আপুনি পৰিসীমা উলিয়াব লাগে তেতিয়াহলে বাহুটোৱে চাৰিওপিনে যে আগুৰি আছে সেই আগুৰি থকা বাহুৰ যোগফলক মানে পৰিসীমা বোলে মানে বস্তুটোৰ চাৰিওপিনে যেকেটা বাহু থাকিব সেই বাহুকেইটাক আপুনি যোগফল যদি কৰে তেতিয়াহলে সেই বস্তুটোৰ পৰিসীমা পাব যেনে ধৰক এইটো এটা বৰ্গ এই বৰ্গটোৰ পৰিসীমা উলাব লাগে তেতিয়াহলে এইটো বাহু যোগ কৰিব এইটো বাহু যোগ কৰিব এইটো বাহু যোগ কৰিব এইটো বাহু যোগ কৰিব
চাৰিওটা বাহু যোগ কৰিব নাইবা বৰ্গৰ পৰিসীমা 4 ইনটু বাহু কৰিলেও হয়। কাৰণ কিয় বৰ্গৰ প্ৰতিটো বাহু সমান, সেইবাবে যদি এটা বাহুক 4 বাৰ যোগ কৰে বা 4ৰে যদি এটা বাহুক পূৰণ কৰে তেতিয়াহ'লে একে হ'ব, বস্তুটো সেম। বৰ্গৰ ক্ষেত্ৰত এইটো, কিন্তু আয়ত যেনেকুৱা আছে ধৰক এইটো আয়তৰ ক্ষেত্ৰত 4 ইনটু বাহু কৰিলে নহ'ব, কাৰণ কিয় এই দুটা বাহুৱে সমান আৰু এই দুটা বাহু সমান। গতিকে যদি আপুনি 4টা বাহু যদি যোগ কৰে, যেনে ধৰক এইটো এ, এইটো বি, এইটো ধৰক বি, তেতিয়াহ'লে এ প্লাছ বি প্লাছ এ প্লাছ বি, মানে এইটো এ বি তাৰপিছত এইটো এ তাৰপিছত এইটো বি, মানে 4টা বাহুক যোগফল কৰক, যোগফল কৰিলেহে পৰিসীমা পাব। তেতিয়াহ'লে এইটো কি পাব, 2টা এ 2টা বি, তেতিয়াহ'লে 2 এ প্লাছ বি, কাৰণ 2টা আমি দিশ পাওঁ 2টা প্ৰস্থ পাওঁ, সেইকাৰণে 2টো কমন লৈ দিকযোগ প্ৰস্থ, সেনেকৈ হ'ল ষ্টেণ্ডাৰ্ড ফৰ্মুলা। আৰু যদি আপুনি ডাইৰেক্ট এনে কৰিব বিচাৰে 4টা বাহুক যদি যোগফল কৰি দিয়ে তথাপিও কোনো কথা নাই। মানে পৰিসীমা যদি উলিয়াব লাগে, যিকোনো বস্তুৰ যদি পৰিসীমা উলিয়াব লাগে, যদি আপোনাৰ ধৰক ফৰ্মুলা মনত নাই, তেতিয়াহ'লে সেই বস্তুটোৰ যেইকেইটা বাহু থাকে, 4টা বাহু থাকিলে 4টা বাহুৱে যোগ কৰিব, 5টা বাহু থাকিলে 5টা বাহুৱে যোগ কৰিব, 6টা বাহু থাকিলে 6টা বাহুৱে যোগ কৰিব। আৰু যেনেকুৱা ধৰক এইটো এটা বৃত্তৰ যিটো পৰিসীমা বা পৰিধি, সেই একেটাই বস্তু, মানে এই চাৰিওপিনে যিটো বাউণ্ডাৰী আছে, সেই বাউণ্ডাৰীটোৰ মানে যোগফল, চাৰিওপিনে এইটো বাউণ্ডাৰী গোটেইখিনি মানে কাভাৰ কৰিব লাগিব, সেইটো মানে পৰিসীমা মানে বাহিৰৰ যিটো বেৰটো থাকিব সেইটো বেৰৰ মানে যোগফল, ঠিক আছে। এইটো বৃত্তটোৰ এইটো যিটো আছে বেৰ, ঠিক আছে, এইটো যে আছে চিনটো, এই চিনটো মানে কিমান ডাঙৰ সেইটোৱে হ'ল পৰিসীমা, মানে চাৰিওপিনে কিমান বস্তু আগুৰি আছে, কিমান আছে, মানে এই ইয়াৰ লেন্থটো কিমান আছে সেইটোৱে হ'ব পৰিসীমা। কাৰণ এইটো যেনেকুৱা ধৰক বৰ্গৰ ক্ষেত্ৰত এইটো বাহু যোগ কৰি দিওঁ, তেতিয়াহ'লে আমি পৰিসীমা পাওঁ, কিন্তু ইয়াৰটোতো বাহু নাই, গতিকে এইটোৰ কাৰণে এটা ষ্টেণ্ডাৰ্ড ফৰ্মুলা আছে, ডাইৰেক্ট পৰিধি, বৃত্তৰ পৰিধি কি হয় 2πr, ইয়াতে 2 আৰু পাইৰ মান ডাইৰেক্ট 22/7 দিয়ক, তাৰপিছত ইয়াৰ ৰেডিয়াছ থাকে, এই ৰেডিয়াছ হিচাপত দিলে মানে বৃত্তৰ পৰিধিটো পোৱা যায়, ঠিক আছে। আৰু তাৰপিছত আছে কালি, যে কোনো এটা বস্তুৱে যিমানখিনি ঠাই আগুৰি থাকে, সেই আগুৰি থকা ঠাইখিনিক সেই বস্তুটোৰ কালি বোলে। কালি উলিয়াব হ'লে আপুনি কি জানিব লাগিব, যে কোনো এটা বস্তুৱে কিমানখিনি ঠাই আগুৰি আছে, সেই আগুৰি থকা ঠাইখিনিকে কালি বোলে। যেনেকুৱা এইটো ধৰক এইটো এটা বৰ্গ, তে বৰ্গৰ ভিতৰত এইটো ইয়াৰ কিন্তু এইবোৰ বাহু যোগ নকৰোঁ, কালি উলিওৱাৰ ক্ষেত্ৰত এইবোৰ বাহু যোগফলটো নহয়, কালি মানে এই বাহু কেইটা মিলিয়ে ভিতৰত মানে কিমান ঠাই আগুৰি আছে, সেই আগুৰি থকা ঠাইখিনিকে কালি বোলে। অৰ্থাৎ এইখিনি যে ঠাই আগুৰি আছে, ঠিক আছে, এইখিনি যে ঠাই আগুৰি আছে, এই আগুৰি থকা ঠাইখিনিকে কালি বোলে, মানে বস্তুটোৰ ভিতৰত কিমানখিনি ঠাই আছে সেই ঠাইটোকে কালি বোলে। যেনেকুৱা ধৰক এইটো এটা বৃত্ত, এই বৃত্তৰ ভিতৰত কিমানখিনি ঠাই আছে, এই ঠাইখিনি হ'ল বস্তুটোৰ কালি। যে আয়ত এটা, এই আয়তৰ ভিতৰত কিমানখিনি ঠাই আছে, এই বাহুকেইটাই মিলিয়ে মানে কিমানখিনি ঠাই আগুৰি আছে, এই ভিতৰত যিটো আগুৰি থকা ঠাই, এই ঠাইটোক মানে কালি বোলে। প্ৰতিটোৰ ক্ষেত্ৰত বেলেগ বেলেগ হ'ব, যেনে বৰ্গৰ কালি উলিয়াবৰ ক্ষেত্ৰত বাহু স্কুৱেৰ কৰিলে হ'ল, তাৰপিছত এই বৃত্তৰ কালি কি হয় πr², তাৰপিছত এইটো আয়তৰ কালি লেন্থ ইনটু ব্ৰেড বা লেন্থ ইনটু উইথ, মানে দিক পূৰণ কি হয় প্ৰস্থ, এইটো দিক আৰু এইটো প্ৰস্থ, ঠিক আছে। লেন্থ আৰু উইথক পূৰণ কৰি দিয়ক, তেতিয়াহ'লে বৃত্তটোৰ এইটো আয়তটোৰ কালি পাই যাব। আয়তৰ কালি কি হয়, দিক পূৰণ প্ৰস্থ। তাৰপিছত ভলিউম, মানে কোনো এটা 3D বস্তুৱে ভলিউম কোনবোৰ বস্তুত থাকে, মানে আয়তন কোনবোৰ বস্তুত থাকে, 3D বস্তুৰহে কেৱল আয়তন থাকে, অৰ্থাৎ ভিতৰত কিমানখিনি বস্তু সি মানে ল'ব পাৰে, অৰ্থাৎ কেপাচিটি তাৰ কিমান, কাৰণ এইটোৰ ভিতৰত বস্তু নাযায়, বৃত্তৰ ভিতৰত বস্তু নাযায়, বৃত্তৰ এটা ওপৰতহে বস্তু যাব। কাৰণ যদি ধৰক এটা চাৰ্কুলৰ দৰে হয়, এটা গোলাকাৰ যদি বস্তু এটা কাটি লওঁ, তেতিয়াহ'লে এইটো বৃত্ত হৈ যাব। তে বৃত্তটোৰ ভিতৰত ঠাই আছে জানো, নাই, এটা ফ্লেট বস্তু, তে ফ্লেট বস্তুৰ ওপৰত বস্তু থ'ব পাৰিব, কিন্তু তাৰ ভিতৰততো নাযায়। তে এইটো বৰ্গৰটো ভিতৰত কোনো ঠাই নাই। যেনেকুৱা এইটো এটা আয়তীয় ঘনক, ঠিক আছে, আয়তীয় ঘনকৰ ভিতৰত বস্তু আছে, গতিকে এইটো এটা 3D বস্তু হ'ব। এইবোৰ কিন্তু এইটো আয়তটো কিন্তু 3D বস্তু নহয়, ইয়াৰ হাইট আছিল, কিন্তু ইয়াৰে হাইট নাই, সেইবাবে এইটো 2D বস্তু। 2D বস্তুৰ ভিতৰত কোনো ধৰণৰ স্পেচ নাথাকে, এইটো এটা ফ্লেট বস্তু হয়। যেনেকুৱা ধৰক এটা
আপুনি পেপাৰ ল'ল, পেপাৰ এইটো এটা ফ্লেট, তাৰ ভিতৰত আপুনি বস্তু সোমাব পাৰিব জানো? নাই, গতিকে সেইটোৰ আয়তন নাথাকে। তে 3D বস্তুৰ কি আয়তন থাকে? যে কোনো এটা 3D বস্তুৱে যিমানখিনি বস্তু মানে অৰ্থাৎ যিমানখিনি বস্তু নিজৰ ভিতৰত ভৰাব পাৰে, অৰ্থাৎ তাৰ যিটো কেপাচিটি, সেইটোক মানে তাৰ ভলিউম বোলে, অৰ্থাৎ তাকে সেই বস্তুটোৰ আয়তন বোলে। অৰ্থাৎ কেপাচিটি যিমান সেইটোক আয়তন বুলি কোৱা হয়। যদি ধৰক এইটো এটা গিলাচ, ঠিক আছে, এইটো এটা গিলাচ, এই গিলাচটোৰ ভিতৰত ধৰক 1 লিটাৰ পানী আটে, 1 লিটাৰ পানী আটে, তেতিয়াহ'লে এই গিলাচটোৰ ভলিউম কিমান? 1 লিটাৰ। মানে এই গিলাচটোৰ ভিতৰত, গিলাচৰ ভিতৰতে পানী ভৰাম, গতিকে গিলাচটোৰ ভিতৰত কিমান পানী আটে, সেইটোৱে বস্তুটোৰ মানে আয়তন। ধৰক এইটো এটা কাপ, ঠিক আছে, এইটো এটা কাপ, এই কাপৰ ভিতৰত ধৰক 250 ml পানী আটে, তেতিয়াহ'লে এই কাপটোৰ আয়তন কিমান হ'ব? 250 ml। অৰ্থাৎ কোনো এটা বস্তুৰ ভিতৰত আমি কিমান বস্তু মানে ভৰাব পাৰিছোঁ, এক্সটাৰ্নেল কিমান বস্তু ভৰাব পাৰিছোঁ, অৰ্থাৎ বাহিৰা বস্তু আমি কিমান ভৰাব পাৰিছোঁ, তাৰ ভিতৰত মানে কিমান কেপাচিটি আছে, সেই কেপাচিটিটোক বস্তুটোৰ আয়তন বুলি কোৱা হয়। ঠিক আছে, যদি পৰিসীমা ওলাব দিয়ে তেতিয়াহ'লে চাৰিওপিনে যোগ কৰি দিব। চাৰিওপিনে মানে চাৰিটাই বাহু নহয়, কিন্তু চাৰিওপিন মানে গোটেইখিনি, মানে বাহিৰত যিমান এৰিয়া আছে গোটেইখিনি। এতিয়া 4টা বাহু থাকিলে 4টাই যোগ কৰিব, 5টা থাকিলে 5টা বাহু যোগ কৰিব, 6টা বাহু থাকিলে 6টা বাহু যোগ কৰিব লাগিব। আৰু যদি কালি উলিয়াব দিয়ে তেতিয়াহ'লে বস্তুটোৱে মানে কিমান ঠাই আগুৰি আছে সেইটো হ'ব বস্তুটোৰ কালি। আৰু যদি আয়তন উলিয়াব দিয়ে মানে বস্তুটোৰ কেপাচিটি কিমান, অৰ্থাৎ বাহিৰা বস্তু কিমান ভৰাব পাৰি সেই বস্তুটোৰ ভিতৰত, সেইটো হ'ল বস্তুটোৰ আয়তন।